নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিবলৈ লৈছোঁ আগন্তুক DEE LP আৰু UPৰ নিযুক্তি সম্পৰ্কত আপোনালোকে নিশ্চয় জানে BTCৰ ক্ষেত্ৰত ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হৈছে যি কাম আধৰুৱা হৈছিল আজিৰ পৰা 12 তাৰিখৰ পৰা আৰু বহুতেই এই ক্ষেত্ৰত জানিব বিচাৰিছে যে নন BTC কেণ্ডিডেটৰ লিষ্ট কিন্তু বৰ্তমানলৈকে নন BTCৰ ভেৰিফিকেশ্যনৰ কাৰণে যিখন নটিফিকেশ্যনত লিষ্টখন ওলোৱা নাই বহুতেই কমেণ্ট ছেকশ্যনত সুধি আছে গতিকে ওলোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু BTCৰ যিখন তালিকা ওলাইছে সেইখনৰ বিষয়ে ইতিমধ্যে এটা ভিডিঅ' যোগেদি আপোনালোকক জনাইছোঁ আৰু এতিয়া আমি আলোচনা কৰিম DEE আসামৰ LP আৰু UP সম্পৰ্কত যোৱাকালি আপোনালোকে নিশ্চয় এটি আপডেট পাইছে যে 2017 চনতে SSA আৰু ষ্টেট পুলৰ কন্টেক্সুৱেলৰ প্ৰসংগত মহামান্য উচ্চ ন্যায়ালয়ত 18 মহীয়া ডিপ্ল'মাক লৈ যি কথা কোৱা হৈছে তাৰ পৰা বহুতেই ভাবিছে যে 18 মহীয়া ডিপ্ল'মা সম্পৰ্কত যি চিফ জাষ্টিস মহোদয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে বক্তব্য কৰিছে সেই ভিডিঅ'টো আপোনালোকে নিশ্চয় চাইছে আৰু তেখেতৰ বক্তব্যৰ পৰা আপোনালোকে নিশ্চয় গম পাইছে আৰু তেখেতে স্পষ্টকৈ কৈছে যে 18 মহীয়া ডিপ্ল'মা DLED বা যিকোনো প্ৰফেচনেল কোৱালিফিকেশ্যন এতিয়া আৰু ভেলিড নহয় গতিকে ইয়াৰ পাছতে বহুতেই ভাবিছে যে DEE যি LP আৰু UPৰ মেধা তালিকা প্ৰস্তুত হ'বলৈ গৈ আছে প্ৰকাশ পাবলৈ গৈ আছে সেই ক্ষেত্ৰত কাট অফ অনুমান কৰাৰ তুলনাত যথেষ্ট কমি যোৱাৰ সম্ভাৱনা আছে ইয়াৰ উপৰিও আপোনালোকে নিশ্চয় জানে যে BEd সকল LPৰ ক্ষেত্ৰত নাই আৰু বহু প্ৰাৰ্থী বয়সৰ কাৰণেও তেওঁলোকে আবেদন কৰা নাই আৰু কন্টেক্সুৱেল টিচাৰ সকলেও তেওঁলোকে যিহেতু ৰেগুলাৰাইজেশ্যনৰ প্ৰচেছত আছে তেওঁলোকেও আবেদন কৰা নাই আৰু বহুখিনি ভাল নম্বৰ পোৱা প্ৰাৰ্থী ইতিমধ্যে নিৰ্বাচিত হৈছে আৰু বিশেষতঃ এনে ধৰণৰ কিছু কাৰণতে দৃশ্যপট কিছু পূৰ্বৰ তুলনাত সলনি হৈছে আৰু কাট অফ আগতকৈ যথেষ্ট কমিব বুলি আশা কৰা হৈছে আৰু ইয়াৰ লগে লগে টেট কাম ৰিক্ৰুটমেণ্টৰ সম্পৰ্কটো বিভিন্নজনে জানিব বিচাৰে টেট কাম ৰিক্ৰুটমেণ্টৰ সম্পৰ্কটো বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা ভেকেন্সি তালিকা অৰ্থাৎ এপ্ৰিল মাহৰ 2024 চনৰ এপ্ৰিলৰ 1 তাৰিখৰ পৰা জুলাই মাহৰ 31 তাৰিখলৈকে খালী হ'বলগীয়া পোষ্টসমূহৰো তালিকা বিচাৰিছে গতিকে টেট কাম ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰতো কিছু তৎপৰতা গ্ৰহণ কৰা দেখা গৈছে আৰু পোষ্টৰ সংখ্যা যে বৃদ্ধি হ'ব সেই কথাটো অনুমান কৰিব পৰা হৈছে অৰ্থাৎ জুলাই মাহৰ 31 তাৰিখলৈকে খালী হ'বলগীয়া পোষ্টসমূহ হয়তো নিযুক্তি হ'ব গতিকে LP আৰু UPৰ ক্ষেত্ৰত পূৰ্বত যিখিনি অনুমান কৰা হৈছিল কাট অফ কিমান হ'ব তাৰ তুলনাত কিছু কমি যোৱাৰ আশংকা কৰা হৈছে গতিকে আপোনালোকে আপোনালোকৰ কমেণ্টসমূহ আগবঢ়াব আপোনালোকৰ মন্তব্যসমূহ আগবঢ়াব আৰু পৰৱৰ্তী সময়ত আপোনালোকে যদি বিচাৰে পুনৰ নতুনকৈ আমি কাট অফৰ ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰি দিম LP আৰু UPৰ জিলা ভিত্তিক আৰু DEEৰ অফিচত গৈ ভিজিট কৰি শেহতীয়া আপডেট অনাৰ লৈ বহুতে কৈছে কিন্তু আমাৰ ফালৰ পৰা আমি যিখিনি খবৰ সংগ্ৰহ কৰিছোঁ যে বৰ্তমান তেনেধৰণৰ নটিফিকেশ্যন সম্পৰ্কত কোনো অফিচিয়েল আপডেট নাই আৰু শিক্ষামন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয় এই সম্পৰ্কত তেখেতে বক্তব্য আগবঢ়াব আপোনালোকে নিশ্চয় জানে প্ৰতিটো ক্ষেত্ৰতেই শিক্ষামন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ তৎপৰতাৰে তেওঁ আগবাঢ়ি গৈছে আৰু এই সম্পৰ্কত আপডেট পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম আজিলৈ আহোঁ ধন্যবাদ